অৱশেষত গাদী লৰিল এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। যিকোনো মুহূৰ্ততেই প্ৰদেশ কংগ্ৰেছে পাব পাৰে নতুন সভাপতি। তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সভাপতি সলনিৰ প্ৰস্তাৱ। সিঙৰ প্ৰস্তাৱত চিলমোহৰ ৰাহুল গান্ধীৰ। গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি। গগৈৰ পাকিস্তান লিংকে খেলিমেলি লগালেই ভাগ্য ফুলিব প্ৰদ্যুৎ বৰদলৈৰ। ক্ষীণ আশাত বন্দী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও। কিন্তু ভূপেন বৰাই চকী হেৰুওৱাটো প্ৰায় নিশ্চিত। বৃহস্পতিবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ পুতৌ লগা অৱস্থা, বহুধা বিভক্ত অসম কংগ্ৰেছ, উজনিত দলীয় সংগঠনৰ নামত মহাশূন্য অৱস্থা আদি অলেখ কাৰণৰ প্ৰতি দৃষ্টি ৰাখি 2026 পূৰ্বে অৱধাৰিত আছিল এই সম্ভাৱনা। আৰু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দুখ লগা ফলাফলক তৎকালীন কাৰণ হিচাপে লৈ AICCয়ে প্ৰায় চূড়ান্ত কৰিলে সলনি কৰা হওক এপিচিচিৰ সভাপতি। ভূপেন বৰা দিল্লীত থাকোঁতেই এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৰাহুল গান্ধীক দিলে এই প্ৰস্তাৱ। কংগ্ৰেছৰ ভিতৰুৱা এক সূত্ৰৰ দাবী, গৌৰৱ গগৈক এপিচিচিৰ সভাপতি নিযুক্তিৰ জিতেন্দ্ৰ সিঙৰ প্ৰস্তাৱত তৎকালেই অনুমোদন ৰাহুল গান্ধীৰ। অনুমোদন AICCৰ সভাপতি মল্লিকাৰ্জুন খড়গে, সাংগঠনিক সাধাৰণ সম্পাদক KC বেণুগোপালৰো। আৰু তাৰ পাছতেই গৌৰৱ গগৈক জৰুৰীভাৱে দিল্লীলৈ তলব ৰাহুল গান্ধীৰ। আৰু দিল্লীলৈ যোৱাৰ পূৰ্বে শনিবাৰে পুৱাই গুৱাহাটীৰ বাসগৃহত একাংশ কংগ্ৰেছী বিধায়ক উপস্থিত হ'লগৈ গৌৰৱ গগৈৰ বাসগৃহত। ৰকিবুল পন্থী বুলি খ্যাত শিৱামণি বৰা, আসিফ নাজাৰ, আফতাবুদ্দিন মোল্লা, আব্দুৰ ৰহিম আহমেদৰে ৰুদ্ধদ্বাৰ বৈঠক গৌৰৱ গগৈৰ। আৰু তাৰ পাছত সভাপতি সলনিৰ প্ৰসংগত প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। আমি প্ৰত্যেক নিৰ্বাচনৰ পৰা আমি শিকিব পাৰোঁ, জয় হওক পৰাজয় হওক। এতিয়া এইবাৰ যি আমি এইটো সময় পাৰ হৈ গ'লোঁ, অহা ফাইনেল খেলটো আমাৰ অহা বছৰ আছে, হাতত বেছি সময় নাই। প্ৰত্যেক সময়, প্ৰত্যেক দিন, প্ৰত্যেক মাহ মূল্যৱান। আমি এতিয়া সৎ দৰে যে ব্যৱহাৰ কৰিব পাৰোঁ, সেয়াৰ কাৰণে আমি গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে আমি এতিয়াও বিভিন্ন সৰু সৰু বৈঠক কৰি আছোঁ, মিটিং। সভাপতি সলনিৰ খবৰ মিডিয়া সৃষ্ট বুলি কৈও গৌৰৱ গগৈয়ে ব্যক্ত কৰিলে নিজৰ টাৰ্গেটৰ কথা। এইখিনি আমি নাজানো, দলৰ যি নিৰ্দেশনা আহিব আমি সেইখিনি মানি চলিম। এই তাৰিখত আমাৰ দলৰ নেতৃত্ব আমাক এটাহে বিষয়, আমাক এটাহে টাৰ্গেট দিছে। টাৰ্গেট হ'ল 2026। টাৰ্গেটটো হ'ল, টাৰ্গেট কোনো চকী নহয়, টাৰ্গেট কোনো পদবী নহয়। টাৰ্গেট হৈছে অহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। সেয়াই আমাৰ মিছন, তাৰ বাহিৰে আমাৰ কোনো মিছন নাই। AICCলৈ সকলো বল ঠেলি ৰকিবুল পন্থী বিধায়কগণেও খোলাকৈ নকলে কোনো কথা। টিভিৰ জৰিয়তে দেখি আছোঁ যে নেতৃত্বটো সলনি হ'ব লাগে বা হ'ব, এনেকুৱা ধৰণৰ কথা কৈছোঁ। কিন্তু যেতিয়ালৈকে আমি গম নাপাওঁ, ফাইনেলি যেতিয়া যিহেতু ডিছকাশ্যন চলি আছে, তেতিয়ালৈকে আমি ক'বলৈ নোৱাৰোঁ, অসুবিধা আছে। দলটো একত্ৰিত হৈ সকলোৱে মিলি জুলি একেলগে কাম কৰাটো বিচাৰোঁ। মই ভাবোঁ এই সংক্ৰান্তত আমাৰ দলীয় হাইকমাণ্ড আছে, তেওঁলোকে সকলো দিশ পৰ্যালোচনা কৰি যিটো ভাল সিদ্ধান্ত হয় সেইটো হাইকমাণ্ডে কৰিব। তাতে আমাৰ মতামত মই ভাবোঁ দিয়াৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি এটা কথাই জানো যে এইবাৰ পঞ্চায়ত নিৰ্বাচন বা যোৱা বিগত কেইবাটাও নিৰ্বাচন আমি আশানুৰূপ ফল আমি পোৱা নাই। আমাৰ পাৰ্টিটো হ'ল হাইকমাণ্ড বেছ পাৰ্টি। হাইকমাণ্ডে যেতিয়ালৈকে এইবোৰ কথা নক'ব, আমি সেইবোৰৰ ওপৰত মাতো মাতিব নোৱাৰিম। গৌৰৱ গগৈ এপিচিচিৰ পৰৱৰ্তী সভাপতি হোৱাটো প্ৰায় নিশ্চিত যদিও ইয়াতো আছে আন এক টুইষ্ট। সেয়া হ'ল মুখ্যমন্ত্ৰীয়ে অনা গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ ছেপ্টেম্বৰৰ ডেডলাইনে AICCক চিন্তাত পেলালে গৌৰৱ গগৈৰ ঠাইত প্ৰদ্যুৎ বৰদলৈক সভাপতি নিযুক্তিৰ সম্ভাৱনা ব্যক্ত কৰিছে কংগ্ৰেছৰ আন এটা শিবিৰে। কিন্তু বিধানসভাৰ বিৰোধী দলপতি আৰু এপিচিচিৰ সভাপতি পদৰ আকাংক্ষাত থকা দেৱব্ৰত শইকীয়াৰ স্পষ্ট কথা। পঞ্চায়তত কংগ্ৰেছৰ শোচনীয় ফলাফলক লৈ প্ৰকাশিত বাতৰিলৈ চাই এপিচিচিৰ নেতৃত্ব সলনিৰ পক্ষত দেৱব্ৰত শইকীয়া। দলৰ যি কৰিব হাইকমাণ্ডে আপোনালোকৰ নিচিনাকৈ বাতৰি পৰিৱেশন কৰিছে, কংগ্ৰেছ দলে ইমান আসন পালে, বিজেপিয়ে ইমান আসন পালে, ৰাইজৰ দলে ইমান আসন পালে, এইবিলাক চাই পেলাই এটা ভাল সিদ্ধান্ত ল'লে আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে কাম কৰি ভাল পাব।
AICCৰ তলব পাই ইতিমধ্যে দিল্লীলৈ ৰাওনা গৌৰৱ গগৈ আৰু দলটোৰ আন দুই সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ। সকলো হিচাপ নিকাচ কৰি ইতিমধ্যেই গৌৰৱ গগৈৰ নামত অনুমোদন জনাই থোৱা ৰাহুল গান্ধীয়ে ল'ব চূড়ান্ত সিদ্ধান্ত। শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কৰিবনে ৰাহুল গান্ধীয়ে? উৎসুক কংগ্ৰেছ কৰ্মীৰ লগতে ৰাজ্যৰ বিৰোধী শিবিৰো। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।